প্ৰিয় শিক্ষাৰ্থীসকল তোমালোকৰ ব্যাকৰণৰ অৰ্থাৎ গ্ৰামাৰৰ কেইটামান বিষয়বস্তু লৈ মই পুনৰ উপস্থিত হৈছোহি তোমালোকৰ ইতিমধ্যে মই আশা কৰিলো ইতিমধ্যে তোমালোকৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে তথাপিতো তোমালোকৰ কেইটামান খুধুৱনি বা সৰু সৰু কথা কিছুমান মই তোমালোকক জনাবলৈ লৈছো সৰল বাক্যৰ পৰা জটিল বাক্যলৈ পৰিৱৰ্তন কৰাৰ নিয়ম যেহেতু তোমালোকে জানাই তথাপিতো মই তোমালোকক জনাবলৈ লৈছো সৰল বাক্যৰ কোনো পদ বা বাক্যাংশক খণ্ড বাক্যত পৰিৱৰ্তন কৰি জটিল বাক্যৰ পৰিৱৰ্তন কৰিব পাৰি উদাহৰণ স্বৰূপে আমি ক'ব পাৰো সৰল বাক্যটো ধৰিলোৱা বিদ্যাহীন লোক অসুৰ তুল্য জটিল বাক্য এটো সৰল বাক্য এতিয়া এই বাক্যটোকে আমি জটিল বাক্যলৈ পৰিৱৰ্তন কৰিম যি লোক বিদ্যাহীন তেওঁ অসুৰ তুল্য এটো আমাৰ সৰল বাক্য আৰু এই সৰল বাক্যটো আমি জটিল বাক্যলৈ পৰিৱৰ্তন কৰিলো জটিল বাক্যক সৰল বাক্যলৈ পৰিৱৰ্তন কৰাৰ নিয়ম এতিয়া আমি এটো শিকিলো সৰল বাক্য কেনেকৈ জটিললৈ নিব লাগে এতিয়া আমি জটিল বাক্য কেনেকৈ সৰললৈ নিব পাৰো সেই বিষয়ে কম জটিল বাক্যক সৰল বাক্যলৈ পৰিৱৰ্তন কৰিবলৈ হলে আমি সদায় মিশ্ৰ বাক্যত থকা খণ্ড বাক্যৰ ঠাইত কোনো পদ নাইবা বাক্যাংশক প্ৰয়োগ কৰিব লাগে যেনে জটিল বাক্য যাৰ মন হৰু তেওঁ ধনী হলেও ভিক্ষাৰীৰ নিচিনা মনটো অৰ্থাৎ যদি তেওঁৰ ঠেক হয় তেনেহলে তেওঁ ভিক্ষাৰীৰ নিচিনা হয় সৰল বাক্য হৰু মনৰ লোক ধনী হলেও ভিক্ষাৰীৰ নিচিনা হয়নে গতিকে আমি খুব সহজ মানে সেই যে জটিল বাক্যটো আমি এনেদৰে পৰিৱৰ্তন কৰিব পাৰো এতিয়া আমি আইছো কেইটামান আমি উদাহৰণ তোমালোকক দিবলৈ লৈছো সৰল বাক্য পঢ়া শুনা কৰিও সৎ হ'ব নোৱাৰিলা দুই পৰিশ্ৰম কৰিলেহে ভাল ফল পাবা এতিয়া এই সৰল বাক্যটো আমি জটিল বাক্যলৈ নিম পঢ়া শুনা কৰিলা যদিও সৎ হ'ব নোৱাৰিলা পৰিশ্ৰম কৰা তেতিয়াহে ভাল ফল পাবা কৰিছো তোমালোকে এই সৰল বাক্যৰ পৰা জটিল বাক্যলৈ আৰু জটিল বাক্যৰ পৰা সৰল বাক্যলৈ কেনেকৈ পৰিৱৰ্তন কৰিব পাৰি তোমালোকে শিকিলা এতিয়া মই তোমালোকক সন্ধিৰ বিষয়ে কম সন্ধি কাক বোলে এই তোমালোকৰ ডেফিনিশ্যন লিখিবলৈ নাহে তথাপিতো তোমালোকে জানিব লাগিব যে সন্ধি কাক বোলে দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয় শব্দৰ প্ৰথম বৰ্ণৰ মাজত মিলন ঘটি এটা শব্দ হলে তাকে সন্ধি বোলা হয় অৰ্থাৎ যেতিয়া লগ লাগি যাব জয়েন হৈ যাব তেতিয়া তাক সন্ধি বোলা হয় সহজ ভাষাত ক'বলৈ হলে দুটা শব্দ জোৰা লগাই এটা শব্দ সৃষ্টি কৰাকে সন্ধি বোলে বুজিলানে সহজ ভাষাত ক'বলৈ হলে দুটা শব্দ জোৰা লগাই এটা শব্দ সৃষ্টি কৰাকে সন্ধি বোলা হয় সন্ধি কেই প্ৰকাৰ আৰু কি সন্ধি তিতি প্ৰকাৰ একেটা হৈছে ব্যঞ্জন সন্ধি স্বৰ সন্ধি বিসৰ্গ সন্ধি ব্যঞ্জন সন্ধি ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ বা স্বৰ বৰ্ণৰ মিলন ঘটিলে তাকে ব্যঞ্জন সন্ধি বোলে যেনে দিক যোগ অন্ত দিগন্ত দেৱ যোগ অখুৰ দেৱাখুৰ শত যোগ অব্দ শতাব্দ তোমালোকে গম পাইছা নহয় ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ লগ লাগিব নহলে ব্যঞ্জন বৰ্ণৰ লগত স্বৰ বৰ্ণ লগ লাগিব স্বৰ সন্ধি স্বৰ বৰ্ণৰ লগত স্বৰ বৰ্ণৰ মিলন ঘটিলে তাকে স্বৰ সন্ধি বোলে যেনে মহা যোগ আখয় মহাখয় সুধা যোগ আকৰ সুধাকৰ মুনি যোগ ইন্দ্ৰ মুনীন্দ্ৰ বিসৰ্গ সন্ধি বিসৰ্গ আৰু ব্যঞ্জন বৰ্ণ বা স্বৰ বৰ্ণৰ মাজত যি সন্ধি হয় তাক বিসৰ্গ সন্ধি বোলা হয় যেনে নি যোগাকাৰ নিৰাকাৰ নি যোগ ছয় নিশ্চয় মন যোগ যোগ মনোযোগ নম যোগ কাৰ নমস্কাৰ নি যোগ থোৰ নিষ্ঠুৰ দু যোগ অৱস্থা দুৰৱস্থা নি যোগ অৰ্থক নিৰৰ্থক দু যোগ চিন্তা দুচিন্তা এতিয়া তোমালোকে নিশ্চয় এইখিনি বুজি পালা এতিয়া আমি আহিছো উপসৰ্গ আৰু অনুসৰ্গৰ বিষয়ে জনাবলৈ উপসৰ্গ মানে হৈছে অব্যয় ই নিজাকৈ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে বাবে ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰি শব্দ গঠন কৰে ইয়াকে উপসৰ্গ বোলে উদাহৰণ স্বৰূপে আমি ক'ব পাৰো ব্যৱহাৰ উৎপত্তি দক্ষতা আদি যেনে প্ৰণাম তোমালোকে এটো কথা মনত ৰাখিলে হ'ব যেতিয়া আমাক এটা দি দিব বা তেতিয়া আমি আমাৰ যেতিয়া শব্দ বনাবলৈ দিব প্ৰণাম প্ৰবেগ প্ৰসিদ্ধ প্ৰতাৰণা পঢ়া
পৰাজয় পৰাধীন পৰামৰ্শ অপমান অপকৰ্ম অপসাৰণ অপচয় সম সম্পৰ্ক সংবাদ সম্ভাৰ সম্পূৰ্ণ অনুগ্ৰহ অনুতাপ অনুবাদ অনুকৰণ অৱতৰণ অৱকাশ অৱতৰণ নিশব্দ নিৰ্জন নিৰাকাৰ নিৰাময় দুৰ্দান্ত দুৰাচাৰ দুৰ্ভাগ্য দুৰ্দিন অভিমান অভিযান অভিনয় বিখ্যাত বিকল বিশ্বাস বিচৰণ অধিকাৰ অধিৰাজ অধিনায়ক অধ্যক্ষ সুন্দৰ সুস্বাদু সুগম সুস্থ উৎপাদন উৎসৱ উত্তাল উৎপত্তি অতিবাহিত অতিক্ৰম অত্যাচাৰ অবিচাৰ নিগম নিশ্চয় নিমাত নিদ্ৰা নিকট প্ৰতিকাৰ প্ৰতিদান প্ৰতিফলন প্ৰতিবেশী অপনিহিত অপিধান অপিনব্ধ অভিহুন বা অনিশ্চয় সম্ভাৱনা পৰিত্যাগ পৰিষ্কাৰ পৰিণতি পৰিশ্ৰম উপকাৰ উপন্যাস উপগ্ৰহ উপশম আৰাম আবেশ আদায় আভাস এইটো অপনিহিত মানে হেয়া হৈছে কি অনিশ্চয় এইটো সম্ভাৱনা এইটো মানে মিনিংটো আৰু আমাৰ অসমীয়া উপসৰ্গকেইটা এইকেইটা আছে আও অনা এইকেইটা তোমালোকৰ ইমান জনাৰ প্ৰয়োজন নাই কাৰণ আকৌ এইকেইটা পঢ়িলে তোমালোকৰ খেলি মেলি হ'ব অনুসৰ্গ যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি ক্ৰিয়া বা অন্য পদৰ পাছত বহি সিহঁতৰ অৰ্থ বিশেষভাৱে দেখুৱাই সেইবোৰক অনুসৰ্গ বোলা হয় যেনে হক হবলা চুন উ টু হে হি হলে এই এ ই কে না লু গৈ দে দেই পাই একা এইকেইটা অনুসৰ্গ এতিয়া এই অনুসৰ্গৰ ব্যৱহাৰনো কেনেকৈ হয় সেইটো আমি শিকিবলৈ ল'ম হক এতিয়া মই একাধিক্ৰমে তোমালোকক শিকাই দিম হক তোমালোক আহা হক হবলা তুমি ভাত খালা হবলা চুন এতিয়াই আহাচোন উ তুমিও আহিবা টু মইতো যামেই হে সিহে যাব ই কামটো কৰিমে এ সিয়ে কামটো কৰিছে এই হৰিয়েই কিতাপ পঢ়ক কে সেইটোকে কৰা গৈ যোৱাগৈ সি পালেহি নো মইনো কি জানো দে তই আনি দে পঢ়ি দে দেই আমি যাম দেই দেখোন তুমি আহিলা দেখোন একা তোমাৰ স্বভাৱ ভাল নহয় একা পাই যাবই নোৱাৰো পাই দেও মই তালৈ যাব নোৱাৰো দেও হলে মই হলে যাব নোৱাৰো গতিকে এইকেইটা কেনেকৈ প্ৰয়োগ হয় তোমালোকক মই এতিয়া উদাহৰণ দিলো এইকেইটা নিশ্চয় তোমালোকে এইকেইটা মনত ৰাখিলে তোমালোকে বাক্যটো কেনেকৈ যিকোনো এটা মই যে এইকেইটা দিলো বুলি তোমালোকে এইকেইটাই লিখিব লাগিব সেইটো কথা নহয় গতিকে এনেকুৱা ধৰণৰ ৰিলেটেড তোমালোকে বাক্য এটা লিখিব পাৰা মই আহিছো খণ্ড বাক্য এইকেইটা তোমালোকক উদাহৰণ দিম এইকেইটা 23 আহিছিলে গাত দে দায়িত্ব আৰোপ কৰা মিটিংখনৰ সমস্ত কাম তোৰ গাত দিলো গা ঘেলা কাম বন নকৰি ঘূৰি ফুৰা তাই দিনটো গা ঘেলাই ফুৰে তোমালোকে যেতিয়া বাক্য এটা ৰচনা কৰিবলৈ যাবা তেতিয়া এইটো কথা লক্ষ্য কৰিবা যে খুব সহজ সৰল ভাষাত তোমালোকে বাক্য এটা লিখিবলৈ চেষ্টা কৰিবা টান শব্দ লিখি যাতে তোমালোকৰ বানানটো ভুল নহয় হেতুলৈ লক্ষ্য কৰিবা ঘৰ জুৱাই সপনীয় অৰ্থাৎ বেলেগৰ ঘৰত আহি থাকা হিহঁতৰ ঘৰৰ মানুহে সিহঁতৰ ঘৰত মানুহ নথকাৰ বাবে সি ঘৰ জুৱাই হ'ল ঘৰগুনা মই বৰ স্বভাৱ ঘৰগুনা স্বভাৱৰ মানুহক কোনেও ভাল নাপায় গা গধুৰ এলেহুৱা গা গধুৰ স্বভাৱৰ মানুহক কেতিয়াও উন্নতি নহয় গাই চাইফুৰ সাৱধান হৈ ফুৰা গাই চাই ফুৰা মানুহ সহজে বিপদ নহয় এইখিনি তোমালোকে মন দিবা মানে তোমালোকে এবাৰ প্ৰেক্টিছ কৰিবা ততাটিং দীঘল দীপৰ যাওঁতি যোগে দিহা পোহা ধুদৰ বছৰ 22ত এইকেইটা আহিছিলে
ধুদৰ পচলা লুডুৰ পুডুৰ আৰু কেইটামান উদাহৰণ দিম গা কৰ হীন স্বভাৱৰ পৰা ভাল স্বভাৱলৈ অহা তাৰ কষ্টৰ ফলত ঘৰখনে গা কৰি উঠিছে গা ধৰিবৰ বাবে খাদ্য খোৱা বৰ প্ৰয়োজন গা ৰক্ষা পৰা বানপানী হুকালত ৰাইজৰ গা ৰৈছে গাঁৱত কাম কৰিবৰ বাবে উৎসাহী হোৱা ভাল কাম কৰিবলৈ ল'ৰা ছোৱালী সদায় গা উঠিব লাগে গা এৰাদে সম্পৰ্ক বিপদৰ সময়ত মানুহবোৰ মুখ গা এৰা দিলে গাই পাইছা চেষ্টা কৰি চোৱা কোনো কাম এবাৰত নোৱাৰিলে গাই পাই চাব লাগে গা চু মাৰ ইয়াৰ ইমান সাহ আছে যদি গা চুই চাচোন মানে তুমি কাৰোবাক কৈছা তোমাক মাৰিব আহিছে সেই তেনেকুৱা অৰ্থত এইটো বাক্য লিখিব লাগিব ঘৰ পাত বিয়া কৰাই দে তাৰ ঘৰখন পাতি দিবলৈ মা দেউতাকৰ বৰ হেঁপাহ ঘৰ খা স্বামীৰ ঘৰত মন বহা তাই বৰ ভাল ছোৱালী সেয়েহে কম সময়তে ঘৰ খাইছে ঘৰ ল গিৰিহঁতৰ ঘৰ লোৱা গৰুৱে অতি সোনকালে ঘৰ লয় ঘৰ ভাং ঘৰৰ মাজত কাজিয়া হোৱা ককাই ভায়েকৰ মাজত কাজিয়া হৈ ঘৰখন ভাঙিলে মুখলৈ চা পুতৌকৰ মোৰ মুখলৈ চাই তাক ক্ষমা কৰি দে মুখ ফালি ক খুলি কথা কোৱা মুখ ফালি কলেহে কথাবোৰ গম পোৱা যায় মুখ মেলি থাক লোকলৈ আশা কৰি থকা মুখ মেলি থাকিলেই একো কাম নহয় মুখত হুপা দিয়া প্ৰয়োজনীয় কথা কেতিয়াও মুখত হুপা দি থাকিব নালাগে মুখত হাল বা বঢ়াই কথা কোৱা যি হি ৰাতি হলে মুখেৰে হাত হাল বাই আৰু দিনত এহালো নাই মুখ উজ্জ্বল কৰ নাম কৰা হি এইবাৰ পৰীক্ষাত ভাল ৰিজাল্ট কৰি পৰিয়ালৰ মুখ উজ্জ্বল কৰিলে মুখৰ কথা প্ৰমাণহীন কথা অৰ্থাৎ ইয়াতে কোনো প্ৰুফ নাই তাৰ স্বভাৱৰ কাৰণে তাৰ মুখৰ কথা কোনেও বিশ্বাস নকৰে দাঁত লাগ অমংগল হোৱা ফুলজোপাৰ দাঁত লাগিল হবলা সকলো নষ্ট হৈ গ'ল দাঁতে উঠে নলগা কাজিয়া নলগা ককাই ভাই ইমান মিল সিহঁতৰ দাঁতে উঠে নালাগে এতিয়া আহিছো চকুৰ কেইটামান শব্দলৈ চকুৰুৱা দেখিবলৈ ধুনীয়া মানুহজনে তেওঁৰ ঘৰখন চকুৰুৱাকৈ সজাইছে চকু মেলিছা অনুগ্ৰহ কৰ দুখীয়া খেতিয়কজনক ভগৱানে চকু মেলি চাইছে চকুৰ পচাৰতে জুইয়ে অঞ্চলটো পুৰি শেষ কৰি পেলালে চকু কুটা দাঁতৰ হাল তেজীমলাক মাহীমাকে চকুৰ কুটা দাঁতৰ হাল বুলি গণ্য কৰিছিল চকুৰ মণি অতি মৰমৰ সন্তান সদায় মাক দেউতাকৰ বাবে চকুৰ মণি চকু চৰহা হিংসা কৰিয়া চকু চৰহা মানুহক মানুহে ভাল নাপায় তোমালোকে মই সমাৰ্থক শব্দ মোৰ চেনেলটোত দিছোঁ তথাপিতো মই এইকেইটা আকৌ কৈ দিছোঁ আহত আঘাতপ্ৰাপ্ত আভাস কথা পাতনি আকাশ অম্বৰ মহাশূন্য এই আকাশটো চাবা দেই আচল প্ৰকৃত কেৰাহী বেকা চাউনি অৰ্থত নিহালি কথা টান সুৰ গান টান কঠিন এই টান আৰু এইটো টানৰ মাজত পাৰ্থক্য আছে এটা দন্তীয়ত আৰু এটা মধ্যনীয়ত পাত পৰ্ণ পত্ৰ অনু ক্ষুদ্ৰ হাত বজাৰ নবীন প্ৰবীণ বিপদ দুৰ্যোগ ভূত অতীত নদী এনেকুৱা ধৰণৰ বেছি আহে যাৰ কেইবাটাও থাকে সেইবিলাকৰ নদী নৈ তৰংগিনী তটিনী চুতশ্ৰেণী পৃথিৱী ধৰিত্ৰী ধৰা ধৰণী মেদিনী বসুমতী বসুন্ধৰা ধৰণী পদুম উৎপল কমল শততল পংকজ সৰোজ নলিনী নিৰোজ ৰাতি নিশা যামিনী তমসা ৰজনী ফুল কুসুম কুঞ্জ পুষ্প পানী অপ জল বাৰী বায়ু বতাহ সমীৰণ অনিল পৱন মলয়া সমীৰ ঘৰ আলয় আবাস গৃহ ভৱন নিলয় চকু নয়ন নেত্ৰ অক্ষী লোচন ৰজা নৃপতি নৰপতি হাতী হস্তি গজেন্দ্ৰ মাতংগ গজ হৰি কুঞ্জৰ অগ্নি জুই বহ্নি হুতাসন অনল কন্যা জি পুত্ৰ দুহিতা আৰু গুহা গহ্বৰ আৰু এটা মই কৈছোঁ শিৱ মহাদেৱ ত্ৰিলোচন
জটাধৰা ত্ৰিনয়ন নীলকণ্ঠ মহেশ মহেশ্বৰ গংগাধৰ ফণীধৰ এইকেইটা তোমালোকে মনত ৰাখিবা এতিয়া আহিছো এটা শব্দত প্ৰকাশ কৰা যি অনাই বনাই ফুৰে যাযাবৰ অঘৰি মই এনেও তোমালোকক এই এটা শব্দত প্ৰকাশ কৰাখিনি দিছিলো ইম্পৰ্টেণ্টখিনি তথাপিতো মই আকৌ কৈ দিছো আনৰ ভাল দেখিব নোৱাৰা পৰশ্ৰীকাতৰ চকু চৰহা আনৰ ওপৰত নিৰ্ভৰ কৰা লোক পৰিৱৰ্তনশীল যি উপকাৰী হলাক লয় কৃতজ্ঞ এবাৰ গুটি লাগি মৰা গছ ঔষধি একে মাকৰ সন্তান শহুদৰ একেলগে উপজা দুটা সন্তান যমজ যজা যাৰ ঈশ্বৰ অস্তিত্বত বিশ্বাস নাই নাস্তিক শৰৎ কালত হোৱা অনুষ্ঠান শাৰদীয় যি পানীত জন্মে জলত যি পৰিণাম চিন্তা কৰি কাম কৰে পৰিমাণদৰ্শী যি কথা কোৱা উচিত নহয় অকথ্য যাক পুৰিব নোৱাৰি অদাৰ্য যাক সহজে লাভ কৰা যায় সুলভ যাক সহজে লাভ কৰিব নোৱাৰি দুৰ্লভ যাৰ সকলো বস্তু আটাকৈ আছে আতন্তিয়াৰ অৰ্থাৎ তেওঁৰ যাৰ মানে প্ৰয়োজনীয় বস্তুখিনি আছে যাক পৰিহাৰ কৰিব নোৱাৰি অপৰিহাৰ্য চুবাই খোৱা বস্তু সৰ্ব চেলিকি খোৱা বস্তু লেহ আগে নোহোৱা ঘটনা অভূতপূৰ্ব মাতৃ যি নিৰ্মিত মৃন্ময় এইটো প্ৰায় আহে দেই মন কৰিবা আনৰ দুখ দেখা স্বভাৱ অসুয়া যাক দেখা নাযায় অদৃশ্য পথৰ পৰা যি বিচলিত হৈছে পথভস্ত্ৰ যিয়ে বিষ্ণু পূজা কৰে বৈষ্ণৱ মই তোমালোকক এই লিখন কলাৰখিনি দিলোৱেই আজি মই ব্যাকৰণৰ অনুসৰ্গ সন্ধি বাক্য পৰিৱৰ্তন সমাৰ্থক শব্দ প্ৰত্যয়খিনি দিলোৱেই এটা শব্দত প্ৰকাশ কৰা বিপৰীত শব্দ আৰু লিংগটো মই তোমালোকক এটা দিছোৱেই গতিকে লিংগ যেতিয়া আমাক পুলিংগ দিয়ে তেতিয়া আমি স্ত্ৰীলিংগলৈ নিব লাগে আৰু স্ত্ৰীলিংগত থাকিলে পুলিংগলৈ নিব লাগে আমাক হেতু উল্লেখ কৰি দিব যে পুলিংগৰ পৰা স্ত্ৰীলিংগলৈ পৰিৱৰ্তন কৰা বা স্ত্ৰীলিংগৰ পৰা পুলিংগলৈ পৰিৱৰ্তন কৰা যেতিয়া আমি শব্দটো জানো তেতিয়া আমি আমাৰ সহজ হয় হেতু পৰিৱৰ্তন কৰিবৰ বাবে তথাপিতো মই তোমালোকক কেইটামান এতিয়া দি দিছো বলত মানে খাৰগুৰ কথা কৈছে গাই দদাই খুৰি অকৰা আকৰি ৰজা ৰাণী তাৱৈ আমৈ হৰিণ হৰিণী নীলাজ নীলাজী নৰ নাৰী পিখাচ পিখাচী ফুকন ফুকননি চুৰ আৰু যেতিয়া তোমালোকৰ এনেকুৱা টাইটেল থাকিব ধৰি লোৱা শৰ্মা তেতিয়াহ'লে শৰ্মানী হ'ব ফুকন হ'লে ফুকননি হ'ব আৰু ধৰি লোৱা আমাক যেতিয়া এটা উপাধি এটা দি দিয়ে টাইটেল এটা দিয়ে তাতে নি লগাই দিলে হৈ গ'ল ছাগলী মতা ছাগলী মাইকী ছাগলী এনেকুৱা ধৰণৰ তোমালোকে এই লিংগ পৰিৱৰ্তনকেইটা খুব সহজ হ'ব বা তোমালোকে এইকেইটা মই নিশ্চিতভাৱে জানো যে তোমালোকে এইকেইটা পাৰিবাই মুমাই মামী শহুৰ শাহুৰ বৰলা বাৰী বিধৱা বন্দী বেটি এই এনেকুৱাকেইটা আহে দেই দেৱৰ জা বান্দৰ বান্দৰী ৰাজকুমাৰ ৰাজকুমাৰী বামুণ বামুণনী বাঘ বাঘিনী কুমাৰ কুমাৰণী এইকেইটা কান্দুৰা কান্দুৰী খুনা খুনি খুনা মানে যি কথা কওঁতে লাগি লাগি ধৰে এয়া অকৰা আকৰি সেই যে মই ক'লোঁ ধৰি লোৱা পুৰুষৰ কথা যেতিয়া এনেকুৱা আহিব তাতে দীৰ্ঘইকাৰ লগাই দিলে হ'ব যেনেকৈ কলিতা কলিতানী গিৰিহঁত গিৰিহঁতনী ইমানেই আছিল তোমালোকৰ আজিৰ এই ভিডিঅ'টি ইয়াত মই গোটেইখিনি তোমালোকৰ আহিবলগীয়া বা তোমালোকৰ সিলেবাছত যিখিনি গ্ৰামাৰ বা ব্যাকৰণ আছে গোটেইখিনি মই অন্তৰ্ভুক্ত কৰি তোমালোকৰ বাবে এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ আশা কৰোঁ তোমালোকে এই ভিডিঅ'টিৰ পৰা উপকৃত হ'বা আজিলৈ মই মোৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ যিসকলে মোৰ ভিডিঅ'টো চাই আছা তেওঁলোকৰ বাবে মই পৰীক্ষালৈ শুভেচ্ছা জনালোঁ ধন্যবাদ